নগাঁও চহৰৰ কাষৰীয়া ৰঙাগড়া হুছ শংকৰ নগৰত অৱস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান কলং ভেলী হাইস্কুলৰ ঋদ্ধিগত স্কুলখনৰ বাকৰিত আজি শনিবাৰে উলহ মালহেৰে বাপতি সাহোন ৰঙালী বিহু উৎসৱটি অনুষ্ঠিত হয়। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰা বিহু নৃত্য জেং বিহু গীত আদিয়ে উপস্থিত দৰ্শক ৰাইজক উৎফুল্লিত কৰি তোলে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক সাইদুৰ ৰহমান প্ৰমুখ্যে বিদ্যালয় পৰিয়ালে এনে কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৈক্ষিক অগ্ৰগতিৰ লগতে সাংস্কৃতিক চেতনাকো জাগ্ৰত কৰি তোলাৰ প্ৰয়াসক অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে। কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট লেখিকা ৰাবিয়া খানম, অভিনেতা ঋতু মেধি, ৰঙাগড়া হুছ কিচামৰ চৰকাৰী গাঁও প্ৰধান দীপু দাস, স্থানীয় সমাজ সেৱক গোলাপ বৰাকে আদি কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নগৰৰ পৰা বিপুতি বৰাৰ ৰিপৰ্ট ইছা 24x7। মায়ে কোমোৰাই কামটো চলাই দিয়ে। কোমোৰা পিছ লৈ পেলাই গৰুটো গাত মাৰি দিছোঁ, বোলো লাও খা। গৰুটোৱে কৈছে হেঁবে নেখাওঁ। বোলো কেলে নেখাওঁ? বোলে ডুপ্লিকেট মাল মাৰিছ। বোলো লাও খা। বোলে লাও নহয়তো কোমোৰাহে। বোলো ৰহ তেনেহ'লে বেঙেনা খা বুলি কৈ বেঙেনা এপিচ মাৰি দিছোঁ। সি কৈছে হেঁবে নেখাওঁ। বোলে এইবাৰ অৰিজিনেল মাৰিছোঁ। বোলে বেঙেনা নেখাওঁ, মোৰ এলাৰ্জি আছে। তাৰপৰা আমাৰ চাহ মাৰা নহ'লে আৰু গৰু। এতিয়া আজি অনুষ্ঠান হ'ব, কোনে কোনে কি কৰিবা? কোনোবাই নাচিবানে? কোনোবাই গাবানে? আমাৰ নাচনী দুজনীমান সাজি কাচি আহিছে, নাচিবলৈকে আহিছে বোধ কৰোঁ, হয়নে বাৰু? বিহু যে পাতিছে স্কুলত, খুব এটা মহান কাম হৈছে, মহৎ উদ্দেশ্য হৈছে যে ছাত্ৰ ছাত্ৰীসকলে বিহু কি বুজি পাব, হয় নাই বাৰু? ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুআষাৰ কথা কওঁ। সময় কেই প্ৰকাৰৰ বাৰু তোমালোকে জানানে? সময় কেই প্ৰকাৰৰ? ফাৰহান বাইদেউ ডাঙৰীয়ানী, মঞ্চত উপবিষ্ট মেধি ডাঙৰীয়া, মঞ্চত উপবিষ্ট এই অঞ্চলৰে সন্মানীয় সমাজসেৱক গোলাপ বৰা ডাঙৰীয়া, কলং ভেলী হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল, উপস্থিত থকা অভিভাৱকসকল আৰু শিক্ষাৰ্থীসকল, মই যিহেতুকে বিহু সৰুকৈ বিহুৰে আৰম্ভ কৰি দিওঁ। আজি বিহু বিহু, কালি বিহু বিহু, নাহৰ ফুল ফুলি বৰ বতৰ, একে দেখি চৰায়ে পকাতে সৰু অসমীয়া জাতি আয়ু ৰেখা গণ জীৱনৰে গণ জীৱনৰে Bye.